দুমহলীয়া ভেলাঘৰ নিৰ্মাণত যুৱকসকলে যদি নৰাৰে সজা বেৰ বান্ধিছে যুৱতীসকলে পথাৰত কাটিছে নৰা বিহু বুলি ক'লে যিহেতু ডেকা গাভৰু মন গা মন 7খন 8খন হৈ পৰে সেয়ে ভেলাঘৰ নিৰ্মাণৰ মাজে মাজে দেখা গৈছে ককাল ভাঙি নাচিছে সকলোৱে আৰু এখনৰ কথা আগবঢ়াইছো অৰূপ নাথৰ প্ৰতিবেদন অসমীয়াৰ বাপুতি গাঁওখন ভোগালীলৈ মাজত কেইটামান দিন বাকী আছে যদিও ভোগালীক আদৰাৰ প্ৰস্তুতি কিন্তু ইতিমধ্যে ৰাজ্যৰ সৰ্বত্ৰে অনুষ্ঠিত হৈছে বা চলিছে আৰু মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাই খলাৰবৰী অঞ্চলত আৰু মোৰ পিছফালে এটা ভেলাঘৰ বান্ধি উলিয়াইছে ইয়াৰে যুৱক যুৱতীসকলে অকল যুৱকে নহয় যুৱতীসকলেও উলিয়াইছে আৰু তাৰ সমান্তৰালকৈ যিহেতু বিহু বুলি ক'লে আচলতে অসমীয়াৰ গা 7খন 8খন হয় আৰু সেইকাৰণে এনেধৰণে যুৱতী মহিলা পুৰুষসকলে ওলাই আহি আচলতে ভেলাঘৰৰ বাকৰিত এপাক নাচিছে আৰু আনন্দ মনেৰে কেতিয়াবা যদি নাচিছে কেতিয়াবা ভেলাঘৰৰ কাম কৰিছে কেতিয়াবা মেজি কাম কৰিছে এনেধৰণে আচলতে ভোগালীক যি আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাখনৰ দুধনৈ নিকটৱৰ্তী বিভিন্ন অঞ্চলত আৰু মোৰ সতীৰ্থ দেখুৱাই গৈছে সেই দৃশ্য ইয়াৰ খলাৰবৰী দৃশ্য যুৱতীসকল আচলতে ঘৰত বহি থকা নাই ওলাই আহিছে যুৱকসকলক সহায় কৰিছে আৰু এনেধৰণে যি ভেলাঘৰ সাজি থকাৰ মুহূৰ্ততে আচলতে মাজে মাজে বিহু নৃত্য তেখেতসকলে কৰি আচলতে আনন্দ লভিছে আৰু সমান্তৰালভাৱে ইয়াৰ যি লোকসকল আছে তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম যুৱতী এগৰাকী আছে কি ক'বা তুমি সহায় কৰিবৰ কাৰণে ওলাই আহিছা দাদাহঁতক কি ক'বা আমাৰ ভাল লাগিছে সহায় কৰিব পাই কোভিডৰ সময়তো এটা বেয়া সিচুৱেশ্যন চলি আছে তথাপিও তাৰ মাজতে আমি একগোট হৈ তাৰ আগতে আমি একেলগে প্ৰস্তুতি চলাই আছোঁ মাঘ বিহুটো আহিলে আৰু কোনে ৰৈ থাকিব নোৱাৰে অসমীয়া জাতিৰ মানুহে সেইখিনি কি কি কাম কৰিলা ভেলাঘৰ আমি সেই আমাৰ এইফালে নাৰা বুলি কয় সেইবোৰ কাটিছোঁ নাৰা কাটিছোঁ দাদাহঁতে বনাই আছে সিহঁতক সহায় হয় মানে আমি যদি কাটি দিওঁ প্ৰত্যেক দিনে আমি ওলাই আছোঁ ছোৱালীবোৰ একগোট হৈ আমি পথাৰৰ নাৰাবোৰ কাটি আনিও আৰু তেওঁলোকক দি দিওঁ আৰু তেওঁলোকে সেইবোৰ বনাই এইবোৰ কৰি আছে জনাইছোঁ কি ক'বা বহুত ভাল লাগিছে ইয়াতে বহুত ফূৰ্তি লাগিছে গোটেই ৰাইজ সকল ওলাই আছে গাঁৱৰ আৰু মাঘ বিহু বুলিলে আমি অসমীয়া মানুহে থাকিব নোৱাৰোঁ আৰু যিহেতু কোভিডৰ ভেকচিনো আহি আছে সেই ফূৰ্তি আৰু এটা বেলেগ আৰু ময়ো থাকিব নোৱাৰোঁ বাহিৰত থাকোঁ ইয়াতে আহিছোঁ গাঁৱৰ পৰিৱেশ এনেকুৱা বহুত বেছি ফূৰ্তি লাগিছে আৰু এতিয়াতো বনাইহে আছে আৰু যোনদিনা মাঘ বিহু হ'ব মই কওঁ গোটেই অসমৰ ৰাইজে যি হ'লেও কোভিড হ'লেও এতিয়া যিহেতু আমি ভেকচিনৰ কিবাও পাইছোঁ আহিব আৰু তো গোটেইখিনি ৰাইজ ওলাই আহক ফূৰ্তি কৰক বহুত ভাল লাগিব থেংক ইউ নিশ্চয়কৈ আচলতে বিগত কেইটামান মাহ ধৰি আমি আচলতে কৰোণাৰ সৈতে যুঁজি আছিলোঁ কিন্তু এতিয়া যুৱকজনে কোৱা নিচিনাকৈ কোভিডৰ ভেকচিন ওলাইছে গতিকে চিন্তাৰ কোনো কাৰণ নাই অসমীয়াই নাচিব পাৰিব অসমীয়াই ভোগালীক উদযাপন কৰিব পাৰিব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰহাতো দেখা গৈছে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি ৰহাৰ আমনিশালীত ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰি আহিছে থলুৱা শিল্পীসকলে বিগত সময়ত বিভিন্ন পুৰস্কাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শিল্পী ভগৱান সেনাপতিয়ে এইবাৰ আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম বিগত বছৰবোৰত প্ৰকৃতি সুৰক্ষা গড় সুৰক্ষা শান্তি ৰক্ষা আদি বিভিন্ন আৰ্হি তথা বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰা ভগৱান সেনাপতিৰ এইবাৰ বিষয়বস্তু হৈছে মহামাৰী কৰোনা এইবাৰ ভেলাঘৰত প্ৰতীকী ৰূপত থাকিব কৰোনাৰ বিভীষিকা আৰু লগতে ইয়াৰ প্ৰটকল ইতিমধ্যে এই অভিনৱ ভেলাঘৰ নিৰ্মাণৰ প্ৰায় 70% সমাপ্ত কৰিছে শিল্পীজনে কেৱল নৰা আৰু বাহেৰে নিৰ্মাণ কৰি থকা ভেলাঘৰ সম্পূৰ্ণ কৰোঁতে খৰচ হ'ব প্ৰায় 70,000 টকা মহামাৰী কৰোনা আৰু লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰা থলুৱা শিল্পীজনে ঘৰৰ পোহনীয়া হাঁহ কুকুৰা বিক্ৰী কৰি চলাইছে নিৰ্মাণ কাৰ্য বিগত বছৰলৈ এইবোৰ নিশ্চয় ভগৱান সেনাপতিৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই ব্যতিক্ৰমী ভেলাঘৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু এইবাৰ প্ৰকৃতি সুৰক্ষাৰ লগত সংগতি ৰাখি বিশেষকৈ পৃথিৱীত কৰোনা ভাইৰাছে যিটো সংহাৰ ৰূপ লৈছে সেই সংহাৰ ৰূপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিজ্ঞানীসকল বা ডক্তৰসকল বা পৃথিৱী বুদ্ধিজীৱীসকল সকলোৱে ব্যস্ত হৈছে মানে কি কৰোনা ভাইৰাছৰ পৰা মুক্ত হ'বৰ কাৰণে ঠিক তেনেকৈ ময়ো তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চাৰ মাজেদি এইবাৰো আগবাঢ়িছোঁ যে এটা মানে বিশেষ এটা থিম লৈছোঁ আৰু সেইটো হ'ল মানে কি আমি পৃথিৱীখনক কৰোনাৰ পৰা মুক্ত কৰিব লাগিব আৰু সেই এটা এখন বিশেষ ছবি মই ভেলাঘৰ ছবি মই এই বছৰ আৰম্ভ কৰিছোঁ
নাহৰকটীয়াত নাহৰ ফুটুকি বাঘৰ মুক্ত বিচৰণ নিশা হলে ৰাজপথলৈ ওলাই আহে নাহৰ ফুটুকি বাঘৰ মুক্ত বিচৰণৰ বাবে ভয় আৰু শংকাত আহ্বান কৰিবলগীয়া হৈছে পথচাৰীসকলে নাহৰকটীয়াৰ গাতে লাগি থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই নাহৰ ফুটুকি বাঘে স্থানীয় ৰাজ্যৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি এক প্ৰকাৰ সন্তাসৰ সৃষ্টি কৰিছে বন বিভাগে পতা পিঞ্জৰাত নাহৰ ফুটুকি বাঘ পিঞ্জৰাবদ্ধ হৈ যদিও উদ্যানখনত মুকলি কৰি দিয়াৰ পাছত পুনৰ একে স্থানলৈ ঘূৰি যায় আৰু ইফালে নিশা নাহৰকটীয়াৰ এজন সংবাদদাতাই ঘৰমুৱা হৈ থকাৰ সময়তে সন্মুখীন হয় প্ৰকাণ্ড নাহৰ ফুটুকি বাঘৰ আৰু তাৰ পিছতে যুৱকজনে সাহসৰে মোবাইলৰ কেমেৰাত নাহৰ ফুটুকি বাঘটো আবদ্ধ কৰে মুক্ত বিচৰণ কৰি থকা নাহৰ ফুটুকি বাঘটো পিঞ্জৰাবদ্ধ কৰি স্থানীয় ৰাইজৰ লগতে পথচাৰী সকাহ দিবলৈ বন বিভাগক দাবী উত্থাপন কৰিছে স্থানীয় লোকে টিংখাং সংযোগী যিটো মূল পথ এই পথৰ কিনা দুই কাষতে সব বাগান আছে আৰু বাগানত ৰাতিৰ ভাগত আসলে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় নাহৰ ফুটুকি ওলাই থাকে মুক্ত হৈ বিচৰণ কৰি থাকে মোৰ ভাইটিহৰ এই পানিকাও কিছুদিন পূৰ্বে এইটো তেওঁ পঠিওৱা কৰিছে আৰু যোৱাকালি নিশা প্ৰায় 12 বজাৰ মই টিংখাঙৰ পৰা নাহৰকটীয়ালৈ গৈ থকা অৱস্থাত ৰাতি মই নিজে পঠিওৱা কৰিছোঁ আচলতে নাহৰ ফুটুকি বাঘটো ৰাস্তা কিনাৰতে বহি থাকিলে তো মই সেই দৃশ্যটো মই গ্ৰহণ কৰিবলৈ মই বা দৃশ্যটো মই আবদ্ধ কৰি ৰাখিবলৈ মই সক্ষম হ'লোঁ কিন্তু কথাটো হ'ল যে যিহেতু এইটো জনাঞ্চল ইয়াত এই অঞ্চলেদি বিভিন্ন সময়ত মানুহ অহা যোৱা কৰি থাকে গতিকে এনেকৈ ধৰে নাহৰ ফুটুকি বাঘটো মুক্ত বিচৰণ হৈ থকাটো খুবেই বিপদজনক হেপাহৰ ভোগালীলৈ মাজত মাথো কেইটামান দিন বিহুৰ প্ৰাক্ষণত বিশেষকৈ গ্ৰামাঞ্চলসমূহত দেখা গৈছে ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি তেজপুৰ দ পৰ্বতীয়া বেজৰ চুবুৰীটো পূৰ্বৰ দৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ পথাৰৰ পৰা নৰা খেৰ কাটি আনি বাৰীৰ বাহেৰে নিৰ্মাণ কৰা হৈছে ভেলাঘৰ বেজৰ চুবুৰী ডেকা শক্তি এবাৰ ভেলাঘৰ প্ৰাংগণত ধান থোৱা ভঁৰাল ঢেঁকীকে ধৰি কৃষি সঁজুলি তথা অসমীয়া পৰম্পৰাগত সংস্কৃতি দাঙি ধৰাৰ প্ৰয়াস কৰিছে আৰু এখন ৰবত আগবঢ়াইছো তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ এক প্ৰতিবেদন চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেপাহৰ ভোগালী বিহু আৰু ভোগালী বিহু প্ৰাকখনত এতিয়া প্ৰতিটো স্থানতে দেখা পোৱা গৈছে বিহুঘৰ তথা ভেলাঘৰ নিৰ্মাণ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰ দ পৰ্বতীয়া বেজৰ চুবুৰীৰ দৃশ্য আৰু বেজৰ চুবুৰীত প্ৰতি বছৰে তেওঁলোকে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি আহিছে বিহুঘৰ এইবুলিও তেওঁলোকে ব্যতিক্ৰমী ৰূপে বিহুঘৰ নিৰ্মাণ কৰিছে আৰু আমি দেখুৱাইছোঁ এই দৃশ্য তেজপুৰ বেজৰ চুবুৰীৰ পৰা আৰু উল্লেখ কৰিব লাগিব বেজৰ চুবুৰী 182টা পৰিয়ালে প্ৰতি বছৰে এই স্থানতে বিহুঘৰ য'ত নিৰ্মাণ কৰিছে এই স্থানতে একেলগে এসাঁজ খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা ধৰি ৰাখিছে আৰু এইবেলি এনেদৰে সমূহীয়াভাৱে বিহুঘৰ নিৰ্মাণ কৰা তেওঁলোকে 55 বছৰত ভৰি দিছে আৰু আমি দেখুৱাইছোঁ এটা আটক ধুনীয়াকৈ নিৰ্মাণ কাৰ্য যিহেতু চলি আছে এটা আটক ধুনীয়া বিহুঘৰ তেওঁলোকে নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে প্ৰায় 50% কাম সম্পূৰ্ণ হৈছে আমি দেখুৱাইছোঁ ইয়াত এইবাৰ তেওঁলোকে কিছু ব্যতিক্ৰম ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু প্ৰতি বছৰে তেওঁলোকে কিবা এটা এই বিহুঘৰৰ পৰা এটা মেছেজ দিবলৈও চেষ্টা কৰি আহিছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশ এই মুহূৰ্তত সুন্দৰ ৰূপত বিহুঘৰ তেওঁলোকে নিৰ্মাণ কৰি আহিছে গাঁওখনৰ যিসকল স্থানীয় যুৱক বা ব্যক্তি সকলোৱে হাতে কামে লাগি পৰিছে যিহেতু মাজত কেইটামান দিন আৰু তাৰ পিছতেই ভোগালী বিহু আৰু এই ভোগালী বিহু প্ৰাকখনত তেওঁলোকে এনেদৰে নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে মোৰ লগত স্থানীয় যুৱক আছে বিহুঘৰ নিৰ্মাণত তেওঁ ওতঃপ্ৰোতভাৱে প্ৰতি বছৰে জড়িত হৈ থাকে কি ক'ব এইবাৰ কি ধৰণে নিৰ্মাণ কৰিছে এইবাৰ মানে আমি ধৰক এটা এইটো বিহু ঘৰ বনালোঁ আৰু এটা মেজি বনাম এইটো তাতে ইয়াত হ'ব আপোনাৰ ভঁৰাল ঘৰ হ'ব আজিকালি ধৰক ভঁৰাল মানুহে চিনিয়ে নোপোৱা হৈছে কিছুমানে এই আপোনাৰ ঢেঁকী কিছুমান ল'ৰা ছোৱালীয়ে ঢেঁকী চিনি নাপায় আমি ঢেঁকী এটা বনাম ইয়াত তাৰপাছত গৰু গোহালি থাকিব ভঁৰাল ঘৰ থাকিব ভঁৰাল ঘৰত আগৰ যেনেকৈ মানুহে কি বুলি কয় নাঙল যুঁৱলি তাৰপাছত জাকৈ খালৈ জাপি এইবিলাক ভঁৰাল ঘৰত যেনেকৈ ৰাখে আমি তেনেকৈ ৰাখিম বুলি ভাবিছোঁ 48 ঘণ্টাৰ ভিতৰত ধুবুৰীৰ তামাৰহাটৰ অপহৃত কিশোৰক উদ্ধাৰ কৰা হৈছে অৰুণাচলৰ পৰা তামাৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে 15 বছৰীয়া কিশোৰীগৰাকীক আব্দুল মান্নান নামৰ যুৱকজনে কিশোৰীগৰাকীক অপহৰণ কৰি লৈ গৈছিল অৰুণাচলৰ জিৰলৈ
অপহৃতাক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱকজনক অপহৰণ কাণ্ডত আব্দুল মান্নানক সহযোগ কৰা আন 4জনকো আটক কৰিছে আৰক্ষীয়ে আৰু ইফালে অপহৃত আৰু অপহৰণকাৰীক তামাৰহাট থানালৈ নিয়াৰ পিছত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি অপহৰণকাৰী যুৱকক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে বাতৰি শেষ অংশলৈ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে ইউপিপিএল বিজেপি আৰু জিএছপিৰ সৈতে মিলি বিধানসভা নিৰ্বাচনত যুঁজ দিব প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলে কোকৰাঝাৰত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি অনুষ্ঠানত এই ঘোষণা কাৰ্যকৰী সভাপতি ৰণকুৰা নাৰ্জাৰী বডুফা নগৰত গোবিন্দ চন্দ্ৰ বসুমতাই মুকলি কৰে ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু আমি ইউপিপিএল চেণ্ট্ৰেল কমিটিৰ মুখ্য কাৰ্যালয় আজি আমি কোকৰাঝাৰত উদ্বোধন কৰিলোঁ আৰু সেই কাৰ্যালয়ৰ দ্বাৰাই আমি আমাৰ সমগ্ৰ দলীয় কাৰ্যকলাপ আমি কাম কৰিম গতিকে ৰাইজৰ জ্ঞাতাৰ্থে আমি সকলোকে জনাইছোঁ যিকোনো সমস্যা যিকোনো আলোচনা কৰিব লগা যিকোনো বিষয়বস্তু আমাৰ সেই কাৰ্যালয়ত আহি পেলাই সকলোৱে আমাৰ লগত আলোচনা কৰাৰ কাৰণে এটা সুবিধা আমি দিলোঁ ৰাইজক গতিকে আজিৰ পৰাই আমাৰ দলীয় কৰ্মীয়ে হওক ৰাইজেই হওক আমাৰ এই কাৰ্যালয়ত আহি পেলাই আমাৰ দলীয় কাম কাজ সকলো ধৰণৰ কাম কৰিবৰ কাৰণে যিটো প্ৰয়োজন হয় সেইটো বিষয় লৈ পেলাই আপোনালোকে আহিব পাৰিব আৰু এই কাৰ্যালয়ৰ পৰাই সমগ্ৰ বিষয়টো আমি আলোচনা কৰি পেলাই আমি কাম কৰিবলৈ যাম তিনিচুকীয়া জিলাত অবাধে চলিছে মূল্যবান হুলুং গছৰ ধ্বংসযজ্ঞ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা হুলুং গছ কাটি সৰবৰাহ কৰা হয় অৰুণাচললৈ ডিগবৈত নাজিৰাটিং তামুলী পৰ্যটন উৎসৱত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত চলা বন ধ্বংস যজ্ঞক লৈ ক্ষোভ উজাৰিলে অৰণ্য মানৱ যাদৱ পায়ঙে এছিয়াৰ কেৱল গিবন আৰু তিনিচুকীয়াত পোৱা বিৰল প্ৰজাতিৰ হুলুং গছ অসমৰ জাতীয় সম্পদ আৰু ইয়াক ৰক্ষা কৰিবই লাগিব বুলি উল্লেখ কৰে যাদৱ পায়ঙে বন বিভাগে নোৱাৰিলে বনাঞ্চল ৰক্ষাৰ বাবে সেনা নিয়োগ কৰিবলৈ আহ্বান অৰণ্য মানৱগৰাকীৰ পৰ্যটন উদ্যোগক শক্তিশালী ৰূপত গঢ় দিবলৈ সংবাদ মাধ্যমক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় যাদৱ পায়ঙে প্ৰথমবাৰৰ বাবে ডিগবৈত 2 জানুৱাৰীৰ পৰা পৰ্যটন উৎসৱ অনুষ্ঠিত হৈছে উৎসৱৰ অন্তিম দিনা লোকাৰণ্য হৈ পৰা দেখা গ'ল উৎসৱস্থলী আমি ইয়াত পৰ্যটকসকলৰ কাৰণে পৰ্যটন মেলা পাতিছোঁ যিহেতুকে এই অঞ্চলৰ যথেষ্ট সংখ্যক আমাৰ যিসকল শিপিনী আছে আমাৰ আত্মসহায়ক গোট আছে তেখেতসকলে থলুৱা সামগ্ৰী বিক্ৰী কৰি তেখেতসকলে অন্তত পৰ্যটকসকলৰ পৰা 2-4 টকা আয় কৰি অন্তত পৰিয়ালটোৰ কাৰণে চলিবৰ কাৰণে নিজেও চলিবৰ কাৰণে তেখেতসকলে ইয়াৰ পৰা সুবিধা পাব গতিকে সেই এটা মহান উদ্দেশ্য ৰাখি কিনে আমি পৰ্যটন মেলাটো কৰিছোঁ সমাগত ভোগালী বিহু ভোগ উৎসৱ ভোগালী বিহু উদযাপন কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষিজীৱী অসমীয়া চলাইছে প্ৰস্তুতি ঢেকিয়াজুলিৰ উৰিয়ানতলী গাঁৱৰ কৃষিজীৱী অসমীয়াৰ মাজত ভোগালীক আদৰিবলৈ পাৰ ভঙা উৎসাহ উৰুকাৰ নিশা ভেলাঘৰত লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে 300ডাল বাঁহেৰে সাজি উলিয়াইছে কাৰেংঘৰ আৰ্হিৰ দুমহলীয়া বিশাল ভেলাঘৰৰ বাকৰিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে আৰু সেয়েহে গাঁওখনৰ কৃষিজীৱী অসমীয়া ৰাইজৰ এতিয়া যেন ব্যস্ততাৰ অন্ত নাই গাঁৱৰ জীয়ৰী বোৱাৰী ডেকা বুঢ়া সকলো ব্যস্ততা ভেলাঘৰ নিৰ্মাণত ঢেকিয়াজুলিৰ এনেদৰে দেখা পোৱা গৈছে বিহুৰ পূৰ্বে সকলো ব্যস্ত হৈ পৰিছে বিহুৰ প্ৰস্তুতিত ধন্যবাদ আগবঢ়াইছো হৰেণ ভূমিজৰ এক প্ৰতিবেদন হয় নিশ্চয়কৈ ভোগালী বিহু মাজত মাথো কেইটামান দিন বাকী সমগ্ৰ ৰাজ্যৰ লগতে ঢেকিয়াজুলিতো ভোগালীৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি কৰা দেখা গৈছে সমান্তৰালভাৱে ঢেকিয়াজুলিৰ যি উৰিয়ানতলী গাঁও আছে এই উৰিয়ানতলী গাঁৱতো সকলো ৰাইজে ইয়াত ওলাই আহি তেওঁলোকে ভোগালীৰ প্ৰস্তুতি কৰা দেখা গৈছে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ভেলাঘৰৰ কাষতে তেখেতসকলে ব্যাপক উৎসাহেৰে এনেধৰণে নাচি বাগি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে গাঁওখনৰ জীয়ৰী বোৱাৰী ডেকা বুঢ়া সকলো এনেধৰণে ওলাই আহি ভেলাঘৰৰ সন্মুখত আনন্দত মতলীয়া হোৱা দেখা গৈছে ভাল লাগিছে বহুত ভাল লাগিছে আমি সকলো ওলাই আহিছো এপাক নাচো বহুত ভাল লাগিছে আজি আমাৰ বহুত ফূৰ্তি লাগিছে এনেধৰণে আচলতে সকলোৱে নাচি বাগি ভোগালীৰ প্ৰস্তুতি কৰা দেখা গৈছে কৈ
থাকো হয় আমি যাম এনেধৰণে আচলতে সকলোৱে ভেলাঘৰ নিৰ্মাণৰ কাৰণে প্ৰস্তুতি চলাইছে এইসকল মহিলা এনেধৰণে ভেলাঘৰ যি নিৰ্মাণৰ কাৰণে তেওঁলোকে হয় আমি মাজত যাম তেওঁলোকৰ মাজলৈ কেনেকুৱা অনুভৱ হয় আজি বহুত ভাল লাগিছে আমাৰ আমি বহুত নতুন আনন্দিত আৰু কেইটা দিন বাকী আছে আৰু 15টা দিন বাকী আছে কেনেধৰণে উদযাপন কৰিব ভোগালী আমি বহুত আনন্দৰে উদযাপন কৰিম কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইবাৰ কেনেধৰণে উদযাপন এই বহুত বঢ়িয়া হৈছে আৰু কি কি আয়োজন কৰিছে ঠিক আছে চিৰা পিঠা কৰাই লাড়ু এইবিলাক বনাব লাগিব বিহুত বাকী গাই দিয়ক আৰু অতি কৈছে নে হৰি মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নে হৰ ভোগালী বিহু এনেধৰণে সকলোৱে আচলতে ভেলাঘৰ নিৰ্মাণৰ কাৰণে সাজু হৈ পৰিছে আৰু সকলোৱে এনেধৰণে ওলাই আহিছে গাঁওখনৰ ডেকা জীয়ৰী বোৱাৰী বুঢ়া সকলোৱে ওলাই আহি এনেধৰণে ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে আমি কথা পাতিম গাঁওখনৰে যিসকল ব্যক্তি তেখেতসকলৰ সৈতে দাদা এইপিনে আহিব কেনেধৰণে এইবাৰ ভোগালী বিহু আমি যি বিগত বছৰটোত কা আৰু কৰোণাৰ কাৰণে মানুহৰ আনন্দবোৰ ম্লান হৈ গৈছিল আমি সেই ম্লানটোকে এইবাৰ দুগুণ উৎসাহেৰে আমি এই ভোগালী উৎসৱ আমি পালন কৰিম বুলি মনস্থ কৰিছোঁ ইতিমধ্যে আমি এমাহ যোৱাৰ প্ৰচেষ্টাত সমূহ অৰিয়ান্তলীবাসী ৰাইজৰ সহযোগত আমি তিনিমহলীয়া ভেলাঘৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ অনাগত দিনত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিব